নহলে আৰু মাটি ইউনিভাৰ্চিটি দিব আৰু ডাঙৰকে হওক এয়াও আপোনাৰ চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিছে মই কৈছো মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ ভূপেন হাজৰিকাক আন কোনোবা বুলি কোৱাৰ অধিকাৰ কাৰো নাই গতিকে আপুনি সন্মানেৰে মই ইমানে কৈছো যে আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ নামটো সন্মান সহকাৰে লওক ইমানে মোৰ অনুৰোধ স্যাৰ আসলতে ডক্টৰ ভূপেন হাজৰিকাদেৱক এই বিষয়টোৰ লগত নামটো লৈ তুলনামূলকটো আমি কৰিব বিচৰা নাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত জুবিন গাৰ্গক তুলনা কৰি মাটি কম বেছি কৰা এই বিষয়টো নহয় বিষয়টো স্পষ্ট যে অসমৰ ৰাইজে জুবিন গাৰ্গৰ সমাধিস্থলীটো ডাঙৰকে বিচাৰিছে তাতে কি কি হ'ব সেই বিষয়টো স্পষ্ট ধাৰণা চৰকাৰখনে বিচাৰিছে চৰকাৰে ক'ব যে আমি এটা কমিটি গঠন কৰিছো কমিটি গঠন কৰাৰ পিছত অসমৰ মানুহৰতো ক'বলগীয়া আছে তাতে কি কি থাকিব কি কি নাথাকিব ক'ব যে জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা মানুহ লৈছো জুবিন গাৰ্গ অকলে